মানু গোপনে আপোনালোকৰ মাজত সোমাই কিয়নো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাই তেওঁলোক যে দণ্ডৰ পাত্ৰ হ'ব এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক, তেওঁলোকে আমাৰ ঈশ্বৰ, তেওঁলোক যে দণ্ডৰ পাত্ৰ হ'ব এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। লম্পটা চৰণ সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভু অৰ্থাৎ যীশু খ্ৰীষ্ট।